নমস্কাৰ। হাইলাকান্দিত অবৈধ বালি সিন্ডিকেটৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। জিলাখনৰ মোহনপুৰ অঞ্চলৰ কাটাখাল নৈত অবৈধভাৱে বালি ভৰাই থকা অৱস্থাত ৩খন ট্ৰাক জব্দ কৰে হাইলাকান্দিৰ বন বিভাগে। বন বিষয়া মন্তাজ আলী আৰু সদৰ বিট অফিচাৰ মৃণাল কান্তি নাথৰ নেতৃত্বত বন বিভাগৰ দলে চলাইছিল এই অভিযান। হাইলাকান্দিত অবৈধ বালি সিন্ডিকেটৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। জিলাখনৰ মোহনপুৰ অঞ্চলৰ কাটাখাল নৈত অবৈধভাৱে বালি ভৰাই থকা অৱস্থাত ৩খন ট্ৰাক জব্দ কৰে হাইলাকান্দিৰ বন বিভাগে। বন বিষয়া মন্তাজ আলী আৰু সদৰ বিট অফিচাৰ মৃণাল কান্তি নাথৰ নেতৃত্বত বন বিভাগৰ দলে চলায় এই অভিযান। হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত অব্যাহত আছে অবৈধ বালি সিন্ডিকেট। এইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই যদিও জিলাখনৰ মোহনপুৰ অঞ্চলত অবৈধভাৱে বালি ভৰাই থকা অৱস্থাত ৩খন ট্ৰাক জব্দ কৰে হাইলাকান্দি বন বিভাগে। কাটাখাল নৈত বালি ভৰাই থকা অৱস্থাত জব্দ কৰে ট্ৰাক ৩খন। এনেদৰে হাইলাকান্দিত অবৈধ বালি সিন্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বন বিভাগে। জিলাখনৰ মোহনপুৰ অঞ্চলৰ কাটাখাল নৈত অবৈধভাৱে বালি ভৰাই থকা অৱস্থাত ৩খন ট্ৰাক জব্দ কৰে হাইলাকান্দিৰ বন বিভাগে। বন বিষয়া মন্তাজ আলী আৰু সদৰ বিট অফিচাৰ মৃণাল কান্তি নাথৰ নেতৃত্বত বন বিভাগৰ দলে চলাই অভিযান। হাইলাকান্দি জিলাৰ বিভিন্ন ঠাইত বৰ্তমানে অব্যাহত আছে অবৈধ বালি সিন্ডিকেট। এইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই বিভাগটোৱে। এইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই যদিও জিলাখনৰ মোহনপুৰ অঞ্চলত অবৈধভাৱে বালি ভৰাই থকা অৱস্থাত ৩খন ট্ৰাক জব্দ কৰে হাইলাকান্দিৰ বন বিভাগে। কাটাখাল নৈত বালি ভৰাই থকা অৱস্থাত জব্দ কৰে ট্ৰাক ৩খন। ভিজিট কৰি বালিৰ মহল চেক কৰিবলৈ গৈ দেখিলোঁ যে ৩টা গাড়ী তাতে অবৈধভাৱে বালি লোড কৰি আছিল। 3টা গাড়ী হাইলাকান্দি ডিভিজনতে চিজ কৰি লৈ আহিছোঁ। এতিয়া আমি এইবিলাকৰ অফেন্স কৰাৰ ব্যৱস্থা কৰি আছোঁ আৰু আমি তদন্ত কৰি আছোঁ বিভিন্নভাৱে বিভিন্ন জেগাত আৰু ক'ত কি ইলিগেলিটিজ আছে। এইটো মই যিহেতুকে নতুনকৈ চাৰ্জ লৈছোঁ ডিচেম্বৰৰ 31 তাৰিখে। এতিয়া বাকীবিলাকত দেখি ক'ত কি আছে ইলিগেলিটিজ এইটো টেক আপ কৰা যাব। আৰু আজি 3টা গাড়ী ধৰিছোঁ। নাই নাই নাই, অবৈধভাৱে সিহঁতে লোড কৰিছে। সিহঁতৰ 3টাই মানে লৈ আহিছোঁ। নাই, সেইটো হ'ব পাৰে বহু দিনৰ পৰা হয়তো ইয়াত আছিল, মই সেইটো নাছিলোঁ। মই যিহেতুকে ডিচেম্বৰৰ 31 ডিচেম্বৰ তাৰিখে চাৰ্জ লৈছোঁ ইয়াতে, তেতিয়াৰ পৰা ধৰক কালিৰ দিনটো মই আজি নিজে প্ৰেক্টিকেলি ফিল্ডত গৈ মই দেখিলোঁ যে মানে 3টা পাইছোঁ, মই লৈ আহিছোঁ আৰু বাকীবিলাক মই তদন্ত কৰি আছোঁ। মই নিজে গম পাইছোঁ অবৈধভাৱে বিভিন্ন জেগাত বালি কালেকশ্যন কৰে, সেইবিলাক মই তদন্ত কৰি মানে বিহিত ব্যৱস্থাৰ কৰিম। সদায় চলি থাকিব, এইটো কোনোদিন বন্ধ নহয়। যিকোনো কাঠ মাফিয়া, বালি মাফিয়া, এইটো অবৈধভাৱে যি কামেই নচলক কিয় হাইলাকান্দি ডিষ্ট্ৰিক্টত এইটো বন্ধ কৰাৰ কাৰণে মই চেষ্টা কৰিম। এইটো বন্ধ নিশ্চয়। ছাডেন ভিজিট কৰি বালিৰ মহল চেক